ৰুটি খাই যদি আমনি লাগিছে কেতিয়াবা এনেদৰে খাই চাব পাৰে। অকল খালেই নহয়, এইটো আপোনালোকে এটা টিফিন ৰেচিপি হিচাপেও ব্যৱহাৰ কৰিব পাৰে। তাৰ কাৰণে মই লৈছিলোঁ এয়া এটা কণী লৈছোঁ আৰু মই আটাখিনি ধুনীয়াকৈ মঠি লৈছোঁ। আৰু এয়া আটাখিনি মঠি 5 মিনিটৰ কাৰণে ঢাকি থৈ দিছিলোঁ। তাৰ পাছতে এতিয়া মই পিঁয়াজখিনি কাটি ল'লোঁ। যিহেতুকে কণীটো লৈছোঁ, কণীটো অমলেট এটা বনাই ল'ম তাৰ কাৰণে। আৰু আনফালে এয়া কণীটো ভাঙি ল'লোঁ আৰু ইয়াতে মই নিমখ হালধি অকণমান দিলোঁ আৰু সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি দি ল'লোঁ। আৰু দি পেলাই এইখিনি কিছু সময়ৰ কাৰণে লৰাই থাকিলোঁ, মানে গোটেইখিনি মিক্স কৰি ল'লোঁ। তাৰপাছত পাতি দিলোঁ কেৰাহীটো পাতি তাত তেলখিনি গৰম হ'বলৈ দিলোঁ আৰু ইফালে দিলোঁ গৰম হোৱাত কণীখিনি দি পেলাই ধুনীয়াকৈ গোটেইখিনি গুড়া কৰি ভাজি লোৱাৰ কাৰণে চামুচেৰে এনেদৰে লৰাই থাকিলোঁ আৰু এয়া ধুনীয়াকৈ ভাঙি গৈছে। কণীটো গুড়া কৰি ভাঙি ল'লোঁ আৰু অকণমান জুইটো বেছিকৈ দি ৰংচঙীয়া হোৱালৈকে ভাজি ল'লোঁ, যাতে ইয়াৰে কেঁচা ভাৱটো গুচি যায়। আনফালে আকৌ আলু বইল হ'বলৈ দিছিলে আৰু এয়া আলু বইলখিনি উলিয়াই ল'লোঁ। তাৰপাছতে ইয়াতে পিঁয়াজ দিলোঁ, নিমখ দিলোঁ, হালধি দিলোঁ আৰু অকণমান জিৰা দিলোঁ, লগতে ধনিয়া দি অকণমান মছলা এড কৰি ল'লোঁ, যাতে ইয়াৰে ডোটো খাবলৈ টেষ্টি হয়। আৰু তাৰ কাৰণে এইখিনি মই ধুনীয়াকৈ চামুচেৰে মিক্স কৰি ল'লোঁ। চামুচেৰে সানি লোৱা হোৱাৰ পাছতে ইয়াতে মই যিখিনি কণী ভাজি থৈ দিছিলোঁ সেইখিনিও এড কৰি ল'লোঁ আৰু এইখিনি গোটেইখিনি মিক্স এটা কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছতে এয়া ভাজি থৈ দিয়া ৰুটিখন ল'লোঁ আৰু ৰুটিখন লৈ এনেদৰে ৰুটিখনৰ মাজত দি ল'লোঁ, দি পেলাই দুটা ফাল কৰি ল'লোঁ। তাৰপাছতে তাৱাখনত বহাই দিলোঁ আৰু ওপৰত চাইডে তেল অকণ লগাই দিলোঁ। ইয়াতে ঘি থাকিলে ঘিও দিব পাৰে আৰু মোৰ ওচৰত ঘি নাই কাৰণে মই এনেদৰে তেলৰ সহায়ত দি পেলাই ভাজি লৈছোঁ কিছু সময়ৰ কাৰণে। তাৰপাছতে ইয়াৰে মাজেদি আকৌ দুটা ভাগ কৰি টিফিনতো পঠাই দিম আৰু আমাৰ ঘৰতো খাব পাৰিম। আৰু বহুত কম সময়ৰ ভিতৰতে বনাব পৰা একেবাৰে সহজ এটা টিফিন ৰেচিপি হয়। যদি আপোনালোকৰ ভাল লাগে ট্ৰাই কৰি চাব পাৰে।